Hi Kiko Bundokol, welcome to my Kisan Tech YouTube channel. So guys, আজি মই আপোনালোকক দেখুৱাম মোৰ পানীলাও খেতিৰ। তো পানীলাও খেতিৰ আজি মই দুটা ৰোগৰ বিষয়ে আপোনালোকক অৱগত কৰিম। তো কি ৰোগ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু তাত কি ব্যৱস্থা ল'ব লাগে সেইবোৰ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। তো কৃষক বন্ধুসকল, মই এই ভিডিঅ'টো কোনো মিছা কাৰণ বা কোনো তেনেকুৱা মই ক্ষেত্ৰত এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মই অৱগত কৰা নাই। তো মই যোনটো আপোনালোকক মই অৰিজিনেল তেনে ক্ষেত্ৰত মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অৱগত ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে চাব পাৰে ইয়াৰ মোৰ পানীলাও গছজোপা তো এনেধৰণৰ বেমাৰ আক্ৰান্ত হৈছে। তো সেই টপিকটো লৈ মই আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালোঁ। তো গাইছ, আপোনালোকে প্লিজ ভিডিঅ'টো ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি চেনেলটো আগবঢ়াই দিব। তো বলক আপোনালোকক বলক কৃষক বন্ধুসকল, মই আপোনালোকক পানীলাও গছৰ দুটা ৰোগৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোত কিছুমান কথা অৱগত কৰিম আৰু লগতে তাত কি কৰিব লাগে, কি ঔষধ কি প্ৰয়োগ কৰিব লাগে, তো মই সম্পূৰ্ণকৈ আপোনালোকক অৱগত কৰিম। তো বলক কৃষক বন্ধুসকল। তো কৃষক বন্ধুসকল, এয়া আপোনালোকে দেখিছে পানীলাও গছজোপা এনেধৰণৰ পুলি ৰোৱাৰ পৰা আধা বগোৱালৈকে তেনেকুৱা মানে হালধীয়া আৰু তেনেকুৱা পাতবোৰ সুতৰা লাগি গৈছে আৰু আগটো দেখিছে আপোনালোকে, মানে প্ৰথমৰ পৰাই এই পুলিৰ পৰাই তেনেকুৱা ছিষ্টেমৰ এই ৰোগত আক্ৰান্ত হৈছে। তো ইয়াৰ কাৰণে মই আজি ব্যৱস্থা লৈ আছোঁ। ইয়াত কি মেডিচিন প্ৰয়োগ কৰিব লাগে, কি তেনেকুৱা ধৰণৰ মই মেডিচিন আজি মই ইয়াত আপোনালোকক দেখুৱাম। তো নেক্সট আৰু এজোপা মই বেলেগ এটা পানীলাও গছৰ ৰোগৰ মই সেই বিষয়ে আপোনালোকক সেইটো গছত দেখুৱাম। বলক। তো কৃষক বন্ধুসকল, আপোনালোকে ভাবিছে নিশ্চয় যে এই ভিডিঅ'টো আপোনালোকে ইউটিউবৰ কাৰণে এনে ভিডিঅ'টো বনাই দিছে আৰু তেনেকুৱা কিবা কাৰণত আপোনালোকে ভিডিঅ'টো বনাই দিছে, কিন্তু আপোনালোকে তেনেকুৱা নাভাবিব। মই সম্পূৰ্ণ আপোনালোকক তথ্য আৰু সকলোবোৰ কাৰণৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো বনাইছে। তো আপোনালোকে দেখিছে এয়া পানীলাওটো দেখিছে আপোনালোকে। ইয়াত কি ৰোগ হৈছে, ইয়াত পানীলাওটো দেখিছে ফটুকা আৰু খুতুৰা লগা নিচিনাকৈ পানীলাও ফচলটো তেনেকুৱা হৈছে কলিটো। তো আপোনালোকে ইয়াত দেখিবলৈ পাব পানীলাও গছজোপাৰ পাতটো, ইয়াত আপোনালোকে দেখিছে পাতবিলাকো এনেকুৱা খুতৰা লাগি গৈছে। ইয়াত হালধীয়া ছিষ্টেমৰ ইয়াত কিছুমান দাগ বহি গৈছে আৰু হালধীয়া ছিষ্টেমৰ তেনেকুৱা লক্ষ্য দেখা গৈছে আপোনালোকে। তো এনেকুৱা লক্ষ্য হ'লে আপোনাৰ পানীলাও গছজোপাৰ পানীলাও কলিবোৰো এনেকুৱা হ'ব, খুতৰি হৈ যাব। তো তাৰ কাৰণে মই আজি সকলোবোৰ মেডিচিন পাতি ঔষধ তেনেকুৱা মই আজি ব্যৱস্থা লৈ আপোনালোকক ভিডিঅ'টোত সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু লগতে মোৰ চেনেলটো ভিডিঅ'টোক আপোনালোকে ছাপোৰ্ট কৰি দিব। তো আশা কৰিলোঁ কৃষক বন্ধুসকল। তেতিয়া বলক আপোনালোকক মই সেই ঔষধ পাতিৰ বিষয়ে আপোনালোকক আলোচনা কৰি দেখুৱাম। তো গাইছ, প্ৰথমতে মই মোৰ পানীলাও বাৰীখনো আপোনালোকক এপাক দেখুৱাইছোঁ। তো ইয়াতে মই প্ৰথম কলিৰ অৱস্থাত সম্পূৰ্ণকৈ ছিঙিলোঁ। টোটেল 10জোপা পানীলাওৰ পৰা মই 10জোপা পানীলাও গছৰ পৰা মই টোটেল 150টা পানীলাও ফচল গুটি ছিঙিলোঁ। তো ইয়াতে মই টোটেল 60জোপা মই পানীলাও পুলি ৰুইছিলোঁ। তাৰে ভিতৰত 10জোপা মই আগতীয়াকৈ ৰুইছিলোঁ। তাৰ পৰা মই আজি প্ৰথম পুলি ধৰাত মই 150টা পানীলাও পুলি ছিঙিলোঁ। তো নেক্সট আপোনালোকক দেখুৱাই আছোঁ। মই পানীলাওৰ দুটা ৰোগ আপোনালোকৰ আগত মই অলপ আগতে মই ভিডিঅ'টোত আপোনালোকক মই দেখুৱালোঁ। তো তাত কি ব্যৱস্থা ল'ব লাগে। তো প্ৰথমতে আপোনালোকে দেখিছে এইটো চাইৰবি এইটো ঔষধ, যিটো ইয়াত ইমানটো আপোনালোকে এটা ডাব্বা দেখিছে। ইয়াৰ দাম হ'ল 364 টকা। তো আপোনালোকে ইয়াৰ প্ৰতি ml 30 ml ইউজ কৰিব লাগিব। আপোনালোকে 1 টেংকি 16 লিটাৰ
পানীত আপোনালোকে 30 ml ইউজ কৰিব লাগিব। তাৰ লগতে প্লাছ আৰু কিছুমান আছে যিটো আপোনালোকে প্লাছ কৰিব লাগিব। তো আপোনালোকে দেখিছে এইটো হ'ল চিপছকা যিটো পানীলাও ৰোগৰ কাৰণে, গছৰ বা পাতৰ ৰোগৰ কাৰণে আপোনালোকে চিপছকা আপোনালোকে ইউজ কৰিব লাগিব, তাৰ লগত প্লাছ কৰিব লাগিব। তো আপোনালোকে এইটো 1 টেংকিত 15 ml আপোনালোকে তাত ইউজ কৰিব লাগিব। ইয়াৰ আধাটো তাত ইউজ কৰিব লাগিব। তাৰ লগত আৰু এটা বস্তু আছে, আপোনালোকে সেইটো চাব পাৰে। তাৰ লগত আৰু এটা বস্তু আছে, আপোনালোকে এইটো ষ্ট্ৰেপচাইক্লিন, যিটো তাৰ লগত প্লাছ কৰি আমি ঔষধটো আমি পানীলাও গছজোপাত আমি প্ৰয়োগ কৰিব লাগে। আপোনালোকে এইটো দিছে 3টা বিধৰ আমি ঔষধ আমি একেলগে প্লাছ কৰি কিনে আমি স্প্ৰে কৰিব লাগিব তাত। তেতিয়া আমাৰ পানীলাও গছজোপা সম্পূৰ্ণৰূপে ঠিক হৈ যাব, ফুল গেৰেণ্টি। তো গাইজ মই ডিছক্ৰিপশ্যনত আপোনালোকক ধুনীয়াকৈ আপোনালোকক মই যিখিনি মেডিচিন ইউজ কৰিছিলোঁ মই সেইখিনি ফটোত আপোনালোকৰ ডিছক্ৰিপশ্যনত মই দেখাই দিছোঁ। আপোনালোকে টাইপ কৰি চাব। আৰু আপোনালোকে যদি তেনেকুৱা ধৰণৰ আপোনালোকৰ পানীলাও খেতিত তেনেকুৱা ধৰণৰ ৰোগ দেখা পাইছে আপোনালোকে, তেনেহ'লে আপোনালোকে যিকোনো এগ্ৰিকালচাৰ দোকানত আপোনালোকে মেডিচিনখিনি লওঁতে আপোনালোকে সম্পূৰ্ণ তথ্য লৈ ল'ব। আৰু আপোনালোকৰ পানীলাও গছজোপাত আপোনালোকে সঠিকভাৱে আপোনালোকৰ পানীলাও গছজোপাৰ ব্যৱস্থা ল'ব পাৰিব। তো কৃষক বন্ধুসকল, আপোনালোকে আপোনালোকৰ পানীলাও খেতিখিনিত অকল সাৰ প্ৰয়োগ কৰিলেই নহ'ব, তাত আপোনালোকে মেডিচিন তেনেকুৱা ঔষধ পাতিও প্ৰয়োগ কৰিব লাগিব। কাৰণ আপোনালোকে যদি সঠিক উৎপাদন লাভ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে টকা পইচা খৰচা কৰাত ভয় কৰিলে আপোনালোকৰ কোনো ধৰণৰ উৎপাদন লাভ কৰিব নোৱাৰিব আপোনালোকে। সেই গতিকে আপোনালোকে খেতি কৰে যদি আপোনালোকে যধে মধে এনেই লাংফাংকৈ খেতি নকৰিব। তো যদি আপোনালোকে লাংফাংকৈ খেতি কৰে, তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ উৎপাদন লাভ কৰিব নোৱাৰিব, কোনো ধৰণৰ আপোনালোকে প্ৰফিট লাভ কৰিব নোৱাৰিব। গতিকে কৃষক বন্ধুসকল, যদি আপোনালোকে খেতি কৰে তেনেহ'লে সম্পূৰ্ণ ত্ৰিছ পদ্ধতি আৰু আপোনালোকে সম্পূৰ্ণ সঠিক হিচাপত আপোনালোকে খেতি কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ সম্পূৰ্ণ প্ৰফিট উৎপাদন লাভ কৰিব পাৰিব আপোনালোকে। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আপোনালোকক। নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। তো গাইজ আপোনালোকে প্লিজ ভিডিঅ'টো ছাপোৰ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। কাৰণ মই আপোনালোকক কোনো ধৰণৰ পদ্ধতি সঠিক হিচাপত কোনো ধৰণৰ টিপছ আপোনালোকক দিবলৈ কাৰণে বহুত মেহনত আৰু বহুত কষ্ট কৰোঁ। তো গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো আগুৱাই দিব। তো কৃষক বন্ধুসকল শেষ কৰি